ছাত্ৰীসকল নিশ্চয় তোমালোক আটাইয়ে ভালো আছে। যোৱাকালি আমি আমাৰ ত্ৰিকোণমিতিৰ পৰিচয় পাঠটোৰ আমি আমাৰ ইউটিউবৰ দ্বিতীয় পাঠ আমি পঢ়িলোঁ। যোৱাকালি আমি কি পঢ়িলোঁ তোমালোকে নিশ্চয় মনত আছে যে যোৱাকালি আমি কি দেখিলোঁ যে যদি আমাৰ যি 6টা ত্ৰিকোণমিতিক আমাৰ অনুপাত আছে তাৰ ভিতৰত যদি আমাক এটা ত্ৰিকোণমিতিক অনুপাতৰ যদি আমাক মানটো দিয়া থাকে তেতিয়াহ'লে আমি কি কৰিব পাৰোঁ যে বাকী আন গোটেই 5টাৰে আমি মানটো ধুনীয়াকৈ আমি উলিয়াব পাৰোঁ। এই বিষয়ে তোমালোকক মই কালি এটা কৈ দিছোঁ আৰু মই যি দুটা হোমৱৰ্ক দিছিলোঁ তোমালোক আটাইয়ে ধুনীয়াকৈ সেই দুটা হোমৱৰ্ক কৰিছা। তাৰ কাৰণে তোমালোকক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আজি আমি আমাৰ সেই চেপ্টাৰটোৰ অনুশীলনী 8.1 যিটো আছে 8.1 সেই 8.1 অনুশীলনীটোৰ আমি প্ৰথম যিটো প্ৰশ্ন আছে সেই প্ৰশ্নটো আমি আজি সমাধান কৰিবলৈ যাম। গতিকে তোমালোক সকলোৱে ধুনীয়াকৈ নিজৰ নিজৰ কিতাপখন আৰু তোমালোকৰ বহি পেন এইখিনি সাজু কৰি লোৱা আৰু আমি আটাইয়ে এতিয়া গৈছোঁ আমাৰ আজিৰ সেই লেচনটোৰ অনুশীলনী 8.1ৰ প্ৰথম প্ৰশ্নটো সমাধানৰ দিশলৈ। আমাৰ 1 নম্বৰ প্ৰশ্নটো হৈছে যে ABC ত্ৰিভুজৰ বি কোণ সমকোণ আৰু AB সমান 24 সেণ্টিমিটাৰ BC সমান 7 সেণ্টিমিটাৰ হ'লে তলত দিয়াবিলাক উলিওৱা। 1 নম্বৰতে আমাক উলিয়াব দিছে sin A আৰু cos A আৰু 2 নম্বৰতে আমাক উলিয়াব দিছে sin C আৰু cos C। গতিকে এই প্ৰশ্নটো আমি সমাধান কৰোঁতে আমি প্ৰথমতে আমাক দিয়া ত্ৰিভুজটো আমি আঁকি ল'ব লাগিব। আৰু নিশ্চয় তোমালোকে বুজিছা যে যেহেতু ত্ৰিভুজটোৰ বি কোণ সমকোণ বুলি কৈছে এইটো এটা সমকোণী ত্ৰিভুজ হ'ব আৰু সমকোণী ত্ৰিভুজটো নামাকৰণ কৰোঁতে আমাৰ 90 ডিগ্ৰী অৰ্থাৎ সমকোণ থকা কোণটোত আমি বি শীৰ্ষবিন্দুটো আমি দিব লাগিব। আৰু এইটো কথাও আমি মনত ৰাখিব লাগিব যে আমাৰ বাহুৰ AB বাহুটো 24 সেণ্টিমিটাৰ আৰু BC বাহুটো আছে 7 সেণ্টিমিটাৰ। গতিকে ত্ৰিভুজটো আঁকোতে আমি স্কেল মতে 24 সেণ্টিমিটাৰ আৰু 7 সেণ্টিমিটাৰ নহ'লেও কিন্তু AB বাহুটো আৰু BC বাহুটোৰ হিচাপটো আমি অকণমান মিলাই কৰিব লাগিব। কাৰণ আমি যদি চাওঁ যে AB আছে 24 সেণ্টিমিটাৰ BC আছে 7 সেণ্টিমিটাৰ গতিকে নিশ্চয় 7 × 3 = 21 অৰ্থাৎ BC বাহুতকৈ AB বাহুটো 3 গুণতকৈও আৰু অকণমান হ'লেও বেছি হয়। গতিকে আমি ঠিক সেই আকৃতিত আমি ত্ৰিভুজটো আঁকিবলৈ আমি প্ৰথমতে চেষ্টা কৰিম। গতিকে আহাচোন আমি প্ৰথমতে এই ত্ৰিভুজটো আমি আঁকো। এয়া আমাক দিয়া ত্ৰিভুজটো আমি ইয়াত আঁকিছোঁ যে ABC সমকোণী ত্ৰিভুজ। সমকোণী ত্ৰিভুজৰ বি কোণটো সমকোণ হৈছে আৰু AB বাহুটো আৰু BC বাহুটো তোমালোকে অকণমান চোৱা যে BC বাহুটো আছে 7 সেণ্টিমিটাৰ। আমি ধৰিছোঁ যে এইখিনি 7 সেণ্টিমিটাৰ। তেতিয়াহ'লে AB বাহুটো নিশ্চয় BC বাহুতকৈ দীঘল হ'ব আৰু সেইমতে আমি কৰিছোঁ যে AB বাহুটোক আমি এতিয়া এইটো 24 সেণ্টিমিটাৰ হিচাপে আমি ধৰি লৈছোঁ। আমি প্ৰথমতে এই ত্ৰিভুজটো আমি অংকন কৰি ল'লোঁ। এতিয়া ত্ৰিভুজটো অংকন কৰাৰ পিছত আমি এতিয়া আমাক যি দুটা উলিয়াব দিছে 1 নম্বৰত sin A cos A আৰু 2 নম্বৰত sin C আৰু cos C আমি এইখিনি উলিয়াবলৈ যাম। কিন্তু এইখিনি উলিয়াবলৈ যাওঁতে আমি কি কৰিব লাগিব নিশ্চয় তোমালোকে বুজিছা যে যোৱাকালি আমি যিটো কৰিছিলোঁ যে ত্ৰিভুজটোৰ যিহেতু দুটা বাহু আমাৰ দিয়া আছে গতিকে তৃতীয় বাহুটো আমি নিশ্চয় উলিয়াই ল'ব লাগিব। ইয়াত আমাৰ এই দুটা বাহু দিয়া আছে গতিকে আমি এই ত্ৰিভুজটোৰ পৰা আমি অতিভুজটো আমি উলিয়াই ল'ব লাগিব। আৰু যেতিয়া আমি অতিভুজটো উলিয়াই ল'ব পাৰিম অৰ্থাৎ তিনিওটা বাহুৰ মাপ যেতিয়া আমি জানিম তেতিয়া আমি যিকোনো ত্ৰিকোণমিতিক অনুপাতে আমি উলিয়াব পাৰিম। আমি A কোণ সাপেক্ষেও উলিয়াব পাৰিম C কোণ সাপেক্ষেও আমি উলিয়াব পাৰিম। আহাচোন এতিয়া আমি এই প্ৰশ্নটো আমি সমাধানৰ দিশত যাওঁ। আমাৰ ত্ৰিভুজ ABCৰ বি কোণ সমকোণ। গতিকে আমি ABC সমকোণী ত্ৰিভুজটোত আমি পাইথাগোৰাছৰ সূত্ৰ ব্যৱহাৰ কৰি আমি AC অতিভুজটোৰ মানটো আমি উলিয়াই ল'ম। সমাধান ABC সমকোণী ত্ৰিভুজত পাইথাগোৰাছৰ সূত্ৰ ব্যৱহাৰ কৰি পাওঁ AC² সমান AB² প্লাছ BC²।
প্ৰথমতে আমি পাইথাগোৰাছৰ সূত্ৰটো লিখি ল'লোঁ। এতিয়া ইয়াৰ পিছত আমি চাম আচলতে আমি কোনটো বাহু উলিয়াব লাগে। এতিয়া যিহেতু আমি AC বাহুটো উলিয়াব লাগে আৰু AC বাহুটো আমাৰ সমান চিনৰ বাওঁফালে আছে, গতিকে আমি আৰু ওলট পালট কৰিবলগীয়া নাই। আমি এই দুটা বাহুৰ আমি মানখিনি এতিয়া আমি লিখি যাম। The implies AC square equal to, এতিয়া AB মানে কিমান? AB মানে হৈছে 24 স্কুৱেৰ প্লাছ BC মানে কিমান? 7 স্কুৱেৰ। It implies AC square equal to, এটা 24ক যদি আমি স্কুৱেৰ কৰোঁ তেতিয়াহ'লে 24 পূৰণ 24 হ'লে 576 আৰু প্লাছ 7ক যদি আমি স্কুৱেৰ কৰোঁ 7 7 গুণ 49। It implies AC square equal to, এটা 576 আৰু 49 যদি আমি প্লাছ কৰোঁ তেতিয়াহ'লে আমাৰ হ'ব 625। তো ইয়াৰ পৰা আমি ACৰ মানটো উলিয়াব লাগিলে এইফালে আমি 625ৰ আমি বৰ্গমূল ল'ম, অৰ্থাৎ AC মানে আমি 625ৰ বৰ্গমূল 25, অৰ্থাৎ ACৰ মানটো আমি কি দেখা পালোঁ? 25। এতিয়া কথাটো হ'ল যিহেতু বাকী দুটা বাহু আমাক চেণ্টিমিটাৰ এককত দিয়া আছে, গতিকে আমাৰ এই AC বাহুটো আমাৰ এককটো চেণ্টিমিটাৰত হ'ব। এতেকে ত্ৰিভুজ ABCৰ AC বাহুৰ মাপ সমান 25 সেন্টিমিটাৰ। অৰ্থাৎ আমি কি দেখিলোঁ যে AC বাহুটোৰ মাপ আমি পালোঁ 25 সেন্টিমিটাৰ। এতিয়া তোমালোকে দেখিলা যে ত্ৰিভুজটোৰ আচলতে আমাৰ এতিয়া তিনিটা বাহুৰ জোখ আহি গ'ল। গতিকে এতিয়া আমাক যি দুটাৰ মান উলিয়াব দিছিলে এতিয়া আমি সেই দুটাৰ মান আমি উলিয়াম। এতিয়া আমাৰ কি কি উলিয়াব দিছিলে? 1 নম্বৰত উলিয়াব দিছিলে sin A আৰু cos A, আৰু 2 নম্বৰত উলিয়াব দিছিলে sin C আৰু cos C। এতিয়া আমি এই দুটা আমি উলিয়াম। প্ৰথমতে আমি sin A আৰু cos A সেইকেইটা উলিয়াবলৈ চেষ্টা কৰিম। এতিয়া আহাচোন আমি sin A মানে কিমান পাওঁ? 1 নম্বৰ sin A মানে হৈছে A কোণৰ বিপৰীত বাহু আৰু তলত অতিভুজ, অৰ্থাৎ A কোণৰ বিপৰীত বাহু আৰু অতিভুজৰ অনুপাত। এইটা এই কোণটো A কোণ, এইটো A কোণ, গতিকে A কোণৰ বিপৰীত বাহু হৈছে এইটো BC, গতিকে BC বাই অতিভুজ AC সমান BC মানে 7 সেন্টিমিটাৰ, অতিভুজ 25 সেন্টিমিটাৰ, অৰ্থাৎ 7/25। sin A মানে এইটো পালোঁ। এবাৰ আমি cos A টো উলিয়াম। cos A সমান, এতিয়া cos A মানে আমাৰ কি আছিল? যে cos A মানে হৈছে A কোণৰ সন্নিহিত বাহু আৰু অতিভুজৰ অনুপাত। A কোণৰ সন্নিহিত বাহু AB, অতিভুজ AC, AB বাই AC। AB মান কিমান আমি দেখিছোঁ? 24 সেন্টিমিটাৰ। AC মান কিমান দেখিছোঁ? 25 সেন্টিমিটাৰ, অৰ্থাৎ 24/25। অৰ্থাৎ আমি sin A আৰু cos A এই দুটা আমি উলিয়ালোঁ। এবাৰ আমি 2 নম্বৰ কেইটা উলিয়াম। প্ৰথমতে উলিয়াব লাগিব sin C। গতিকে sin C বুলি কোৱাৰ লগে লগে আমি কোনটো কোণ সাপেক্ষে আমি কৰিব লাগিব? C কোণ সাপেক্ষে কৰিব লাগিব। এইটো C কোণ, গতিকে C কোণ সাপেক্ষে বিপৰীত বাহু আৰু অতিভুজৰ অনুপাত। sin মানে বিপৰীত বাহু আৰু অতিভুজৰ অনুপাত। sin C বুলি ক'লে C কোণৰ বিপৰীত বাহু AB, গতিকে AB বাই AC। AB মানে আছে 24 সেন্টিমিটাৰ, AC মানে 25 সেন্টিমিটাৰ, অৰ্থাৎ 24/25।
25 আৰু এটা আছে আমাৰ cos c cos উলিয়াব লাগে c কোণ সাপেক্ষে গতিকে c কোণ সাপেক্ষে সন্নিহিত বাহু হ'ব BC আৰু অতিভুজ AC BC ৰ মান হৈছে 7 cm AC ৰ মান হৈছে 25 cm সমান 7/25 অৰ্থাৎ আমি 1 নম্বৰ প্ৰশ্নটোৰ যি দুটাৰ মান আমাক উলিয়াব দিছিলে আমি ত্ৰিভুজটো অংকন কৰি আমি সেই গোটেইকেইটা মান আমি উলিয়ালো গতিকে নিশ্চয় এইটো তোমালোকে বুজি পালা এতিয়া আমি এইবাৰ তোমালোকৰ অনুশীলনীৰ 4 নম্বৰ প্ৰশ্নটো আমি কৰিবলৈ আগবাঢ়িছো গতিকে তোমালোকে নিজৰ নিজৰ কিতাপত চোৱাচোন 4 নম্বৰ প্ৰশ্নটো কেনেকৈ দিয়া আছে আমাৰ 4 নম্বৰ প্ৰশ্নটো হৈছে যে দিয়া আছে 15 cot a = 8 তেন্তে sin a আৰু sec a উলিওৱা অৰ্থাৎ আমাক 15 cot a = 8 এইটো দিয়া আছে আৰু এইটোৰ পৰা আমি sin এৰ মান উলিয়াব লাগিব আৰু sec এৰ মান উলিয়াব লাগিব গতিকে আমি এইটো কেনেকৈ কৰিম এতিয়া চোৱা সমাধান প্ৰথমতে আমাক কি দিয়া আছে এইটো লিখি লম যে দিয়া আছে 15 cot a = 8 implies ইয়াৰ পৰা আমি এতিয়া cot a = আমি কি পাম 8/15 cot a ৰ লগত 15 টো পূৰণ হৈ আছিল সেইফালে আহোতে হৰণ হল অৰ্থাৎ আমি cot a = 8/15 পালো গতিকে এইটো পোৱাৰ পিছতেই আমি এটা কি কৰিব পাৰিম যে আমি এটা ত্ৰিভুজটো আমি অংকন কৰি ল'ব পাৰিম যে a কোণ সাপেক্ষে যেহেতু আমাৰ cotৰ ভ্যালুটো দিয়া আছে 8/15 গতিকে আমি এটা সমকোণী ত্ৰিভুজ আঁকিম য'ত এটা সূক্ষ্ম কোণ হ'ব লাগিব a গতিকে তোমালোকে নিশ্চয় জানিছা আমি কেনেকৈ ত্ৰিভুজটো আঁকিব লাগিব গতিকে তোমালোকে এটা কথা আকৌ চাই ল'বা যে cot অনুপাতটো হৈছে cot অনুপাতটো হ'ব লাগিব a কোণৰ সন্নিহিত বাহু আৰু a কোণৰ বিপৰীত বাহুৰ অনুপাত আৰু সন্নিহিত বাহুটোৰ ক্ষেত্ৰত হ'ব তাৰ ভ্যালুটো 8 আৰু বিপৰীত বাহুৰ ক্ষেত্ৰত হ'ব 15 অৰ্থাৎ সন্নিহিত বাহুতকৈ বিপৰীত বাহুটো কিন্তু অলপ দীঘল হ'ব লাগিব প্ৰায় দুগুণেই হ'ব লাগিব গতিকে আমি সেইমতে প্ৰথমতে আমি সমকোণী ত্ৰিভুজটো আঁকি ল'ম এইমতে আমি ছবিটো আমি আঁকিলো cot a মানে হৈছে 8/15 অৰ্থাৎ a কোণৰ সন্নিহিত বাহু আৰু তলত বিপৰীত বাহু তে a কোণৰ সন্নিহিত বাহু হৈছে এইটো AB আৰু বিপৰীত বাহু হ'ব তাৰ a কোণৰ বিপৰীত বাহু হ'ব BC গতিকে সন্নিহিত বাহুতকৈ বিপৰীত বাহুটো প্ৰায় দুগুণেই ডাঙৰ বুলি ক'ব পাৰি কাৰণ 8 দুগুণ 16 গতিকে সেইমতে আমি এইটো এনেকৈ আঁকিছোঁ গতিকে এতিয়া ইয়াৰ পিছত আমি যদি চাওঁ যে cot a মানে আচলতে এতিয়া আমি কি লিখিম cot a মানে হ'ব আমাৰ a কোণৰ সন্নিহিত বাহু AB বাই a কোণৰ বিপৰীত বাহু BC 8/15 এতেকে AB = যদি আমাৰ 8k হয় তেন্তে আমি BC মানে কিমান ক'ব পাৰো 15k য'ত k এটা ধনাত্মক সংখ্যা এতিয়া AB মানে আমি এইটো 8k আৰু BC মানে হৈছে এইটো 15k এতিয়া আমি কি কৰিম নিশ্চয় আমি পাইথাগোৰাছৰ সূত্ৰ ব্যৱহাৰ কৰি আমি এই AC ৰ মানটো আমি উলিয়াই লম গতিকে এতিয়া আমি পাইথাগোৰাছৰ সূত্ৰ আমি ব্যৱহাৰ কৰিম আমি ABC সমকোণী ত্ৰিভুজত পাইথাগোৰাছৰ সূত্ৰ ব্যৱহাৰ কৰি পাওঁ পাইথাগোৰাছৰ সূত্ৰ ব্যৱহাৰ কৰিলে কি হ'ব AC² = AB² + BC²। গতিকে এতিয়া এইটো ত্ৰিভুজৰ পৰা আমি AC ৰ যেটো মান উলিয়াব লাগিব আৰু AC টো আমাৰ সমান চিনটোৰ
অকল বাওফালে আছে গতিকে আমি সোঁফালৰ মানটোতে আমি বহুৱাই যাম এইফালে আমি ইমপ্লাইজ ac স্কয়াৰ লিখি যাম ab মান কিমান আছে 8k হোল স্কয়াৰ bc মান আছে 15k ইমপ্লাইজ ac স্কয়াৰ ইকুয়াল টু 8 গুণ 64 k স্কয়াৰ প্লাস 15 গুণ 225 k স্কয়াৰ implies ac square equal to 64 k square আৰু 225 k square যেটা প্লাস কৰিম 5 4 9 6 2 8 2 289 k square তেতিয়াহলে আমি ac ৰ মান আমি কিমান পাম বৰ্গমূল 289 k square implies ac equal to 289 or বর্গমূল তোমালোকে নিশ্চয় জানা 17 আৰু k স্কয়াৰৰ পৰা বৰ্গমূললৈ k আহিব অৰ্থাৎ ac ৰ মান আমি কিমান দেখিলো 17k অৰ্থাৎ ac equal to আমি পালো 17k অৰ্থাৎ আমি abc ত্ৰিভুজৰ আমি তিনিটা বাহুৰ আমি এটা মান এটা আমি গম পালো তেতিয়া হলে এতিয়া আমাক sin আৰু sec আমাক উলিয়াব দিছে একোণাপেক্ষে sin অনুপাত আৰু একোণাপেক্ষে sec অনুপাত নিশ্চয় আমি উলিয়াব পাৰিম কাৰণ আমি যেহেতু ত্ৰিভুজটোৰ বাহু তিনিটাৰ মাপ আমি পালো গতিকে আমি এতিয়া প্ৰথমতে sin এৰ মাপটো আমি উলিয়াম এতিয়া প্ৰথমতে আমি sin এ উলিয়াম একোণাপেক্ষে sin অনুপাত একোণৰ বিপৰীত বাহু BC বাই অতিভুজ AC সমান BC মানে 15k আৰু AC মানে 17k অৰ্থাৎ 15 বাই 17 আৰু এটা আছে আমাক sec a কোণাপেক্ষে sec গতিকে তোমালোকে sec অনুপাতটো যদি উলিয়াব লগিয়া হয় তেতিয়া হলে তোমালোকে এনেকৈ যাব পাৰা যে sec টো আমাৰ কাৰ বিপৰীত আছিল sec টো আছিল আমাৰ cos-ৰ বিপৰীত গতিকে cos-ৰ যেটো ফৰ্মুলা তাৰ ঠিক ইনভাৰ্সটো ওলোটাটো হ'ব গতিকে cos-ৰ ক্ষেত্ৰত আমি পাইছিলো যে সন্নিহিত বাহু আৰু তলত অতিভুজ গতিকে sec-ৰ ক্ষেত্ৰত কি হ'ব ওপৰত হ'ব অতিভুজ আৰু তলত হ'ব সন্নিহিত বাহু গতিকে একোণাপেক্ষে এতিয়া অতিভুজ কিমান একোণাপেক্ষে অতিভুজ হৈছে AC আৰু একোণাপেক্ষে সন্নিহিত বাহু হৈছে AB এটা AC মানে আমাৰ হৈছে 17k আৰু AB মানে হৈছে 8k অৰ্থাৎ 17/8 এই ধৰণে আমি কি কৰিলো যে আমাক 15 cot a = 8 দিয়া আছিল তাৰ পৰা আমি sin a আৰু sec এৰ মানটো উলিয়ালো গতিকে এই ধৰণে আসলতে অতি সহজভাৱে আমি এই অনুশীলনীটোৰ প্ৰশ্নকেইটা আমি কৰিব পাৰো গতিকে তোমালোকে মই 1 নম্বৰ আৰু 4 নম্বৰটো কৈ দিলো গতিকে তোমালোকে ধুনিয়াকৈ 2 নম্বৰ 3 নম্বৰ আৰু 5 নম্বৰ এই অংককেইটা তোমালোকে কৰিবা একে নিচিনাই হ'ব আৰু সেইকেইটা পাৰাৰ পিছতে আমি নেক্সট চেপ্টাৰটো লৈ আমি ধুনিয়াকৈ গুছি যাম ধন্যবাদ